নমস্কাৰ। এটা অতি মৰ্মান্তিক দুৰ্ঘটনা, এটা অতি মৰ্মান্তিক খবৰ যি সৌদি আৰবত সংঘটিত হৈছে। তাত হাজাৰ হাজাৰ মানুহ তাত মৃত্যুমুখত পৰিছে, হাজাৰ হাজাৰ মানুহ তাত আক্ৰান্ত হৈ আছে। এই ঘটনাটো আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে এইবাৰ হজলৈ গৈ সৌদি আৰবত প্ৰায় 1300 লোকৰ মৃত্যু হৈছে আৰু তাৰ ভিতৰত ভাৰতৰো লোক আছে। আমাৰ ভাৰতবৰ্ষৰো বহু কেইজন লোক আছে যি মৃত্যুমুখত পৰিছে আৰু এতিয়াও কিছুমান আঘাতপ্ৰাপ্ত আছে। সেইসকলক ট্ৰিটমেণ্ট কৰি থকা হৈছে, সেইসকলৰ চিকিৎসা কৰা হৈছে। ইছলামধৰ্মী লোকসকলে জীৱনত এবাৰ হ'লেও সৌদি আৰবলৈ যাব বিচাৰে, হজলৈ যাব বিচাৰে, জীৱনত এবাৰ হ'লেও হজ কৰিব বিচাৰে আৰু তাত থকা প্ৰিয় নবী হজৰত মুহাম্মদৰ যি মাজাৰ আছে, যি কবৰ আছে, সেয়া জিয়াৰত কৰিব বিচাৰে। এয়া প্ৰত্যেকগৰাকী মুছলমান লোকৰ মনৰ আটাইতকৈ ডাঙৰ আশা আৰু এই আশাটো সকলোৱে এবাৰ হ'লেও পূৰণ কৰিবৰ কাৰণে জীৱনত সপোন দেখে। কিন্তু হজলৈ যোৱাটো কিমান বিপদজনক হৈ পৰিছে, কাৰ হাতত ধৰি আপুনি হজলৈ যাব, সেই কথাটো এতিয়া ভাবিবলগীয়া হৈ পৰিছে। আমাৰ অসমত দেখা যায় এতিয়া যে বিভিন্ন ধৰণৰ তেনেধৰণৰ ট্ৰেভেল এজেঞ্চি ওলাইছে যিবিলাকে হজলৈ লৈ যোৱাৰ দায়িত্ব তেওঁলোকে বহন কৰে আৰু কয় যে তেওঁলোকে হজত সুকলমে তেওঁলোকে হজ কৰাই আনিব। তেনেধৰণৰ দায়িত্ব তেওঁলোকে পালন কৰি এক বিশেষ বিশেষ পেকেজ তেওঁলোকে তৈয়াৰ কৰে আৰু সেই পেকেজৰ বিনিময়ত হজলৈ লৈ যায়। আমি ইয়াত সকলো ট্ৰেভেল এজেঞ্চিৰ কথা ক'বলৈ ওলোৱা নাই আৰু কোনটো ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে যোৱা লোক তাত গৈ বিপদত পৰিছে সেই কথাবিলাক এতিয়াও পোহৰলৈ অহা নাই। কিন্তু সেই হজলৈ যোৱাৰ পিছত সৌদি আৰবত যিসকল লোক মৃত্যুমুখত পৰিছে, সেইসকল কিয় মৃত্যুমুখত পৰিছে আৰু সেইসকল লোকৰ বিৱৰণ শুনিলে হজ কৰাৰ পূৰ্বে আপোনাৰ যি চকু সেয়া কঁপালত উঠিব। যে তাত মৃত্যুবৰণ কৰা 98 গৰাকী লোক হৈছে ভাৰতীয় আৰু সেই ভাৰতীয় লোকসকলৰ আৰু অকল ভাৰতীয়ই নহয়, যিসকল 1300 লোক তাত মৃত্যুবৰণ কৰিছে সেই 1300 লোকৰ সন্দৰ্ভত সৌদি আৰবৰ প্ৰশাসনে ইতিমধ্যে তেওঁলোকে সদৰি কৰিছে যে এই আটাইবিলাক মানুহৰ প্ৰায় সংখ্যকেই অবৈধভাৱে হজলৈ গৈছিলে, অৰ্থাৎ তেওঁলোকৰ হাতত বৈধ নথিপত্ৰ তেওঁলোকৰ হাতত নাছিলে, বৈধ তেওঁলোকৰ হাতত যি নথিপত্ৰ থাকিব লাগে সেয়া তেওঁলোকৰ হাতত নাছিলে। সৌদি প্ৰশাসনৰ তৰফৰ পৰা একাধিক তেওঁলোকে ঘোষণা বা একাধিক তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে। যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত মতে, হিন্দুস্তান টাইমছত প্ৰকাশিত মতে উক্ত বাতৰিত সৌদি প্ৰশাসনে এই কথা উল্লেখ কৰিছে যে প্ৰায় সকলো লোকৰ বৈধ নথিপত্ৰ নাছিলে, বিভিন্ন তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা আছিলে। অৰ্থাৎ স্বাস্থ্যজনিত সমস্যা থকাৰ পিছতো সেই লোকসকল সৌদি আৰবলৈ কেনেকৈ গ'ল, বৈধ নথিপত্ৰ তেওঁলোকৰ হাতত নথকাৰ পিছতো তেওঁলোকক সৌদি আৰবলৈ কেনেকৈ লৈ যোৱা হ'ল বা সৌদি আৰবলৈ তেওঁলোক কেনেকৈ গ'ল ভাৰতৰ পৰা, এই কথাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ব লাগে। কিয়নো ট্ৰেভেল এজেঞ্চিসমূহৰ জৰিয়তেই প্ৰায় সকল লোক আজিৰ তাৰিখত হজ কৰিবলৈ যায় বা সৌদি আৰবলৈ যায়। কিন্তু দেখা গ'ল এই মৃত্যুৰ পিছত সৌদি আৰবে এই মৃত্যুৰ পিছত প্ৰকাশ কৰিলে তেওঁলোকে কোনো ধৰণৰ দায়িত্বই গ্ৰহণ কৰা নাই। মিনিমাম কেয়াৰ তেওঁলোকে ল'ব আৰু বাকী সকলোবিলাক তেওঁলোকে দায়সৰা মন্তব্য প্ৰকাশ কৰিছে যে গোটেই সকল লোক এই মৃত্যুবৰণ কৰা প্ৰায় সংখ্যক লোকেই হৈছে অবৈধভাৱে তেওঁলোকে হজ কৰিবলৈ আহিছিলে। গতিকে হজৰ নামত তাত গৈ মৃত্যুবৰণ কৰা অবৈধভাৱে বা আমাৰ যি জনসাধাৰণ হজলৈ যাবলৈ ওলাই তেওঁলোকৰ নথিপত্ৰ কেতিয়াবা কমি থাকে, কিন্তু এই কমি থকাৰ পিছতো এতিয়া হজলৈ যাব পাৰে এনেধৰণৰ পৰিস্থিতি এতিয়া দেখা গৈছে। যিহেতু সৌদি প্ৰশাসনে এই কথাষাৰ উল্লেখ কৰিছে যে বৈধ নথি তেওঁলোকৰ হাতত নাছিলে, পৰ্যাপ্তভাৱে তেওঁলোক মানসিকভাৱে সুস্থ নাছিলে, মানসিকভাৱে তেওঁলোকে সক্ষম নাছিলে হজ কৰিবলৈ যোৱাৰ বাবে, তথাপিও তেওঁলোকক সৌদি আৰবলৈ লৈ যোৱা হ'ল। কেনেকৈ লৈ যোৱা হ'ল, এয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু কোন সকল লোকৰ মৃত্যু হৈছে আৰু সেই সকল লোকক কোনবিলাক ট্ৰেভেল এজেঞ্চিয়ে তেওঁলোকক হজলৈ লৈ গৈছিল সেইবিলাককো তদন্তৰ আওতালৈ আনিব লাগে। আৰু যদি সেই ট্ৰেভেল এজেঞ্চিবিলাক তদন্তৰ আওতালৈ আহে তেনেহ'লে তেওঁলোকক মুখত তেওঁলোকৰ নাকত নাকি লাগিব আৰু তেওঁলোকে কিয় বা কেনেধৰণে অবৈধভাৱে তেওঁলোকক হজলৈ প্ৰেৰণ কৰিছিলে এই কথাটো পোহৰ হৈ যাব। ইয়াৰ নিশ্চয় তদন্ত হ'ব, ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াৰ তদন্ত কৰিব। কিন্তু আমাৰ জনসাধাৰণ যি বছৰটোত কেইবাবাৰো উমৰা হজৰ কাৰণে যায়, বিভিন্ন হজৰ কাৰণে তেওঁলোকে যাব বিচাৰে আৰু ট্ৰেভেল এজেঞ্চিৰ সৈতে যোগাযোগ কৰে, সেই সকলো সাৱধান হৈ যাবৰ হ'ল। কিয়নো হজলৈ গৈ মৃত্যুবৰণ কৰিলে আপোনাৰ পৰিয়ালৰ অৱস্থা কেনে হ'ব, বা কোনো এগৰাকী লোকে এয়া কামনা নকৰে যে তাতে গৈ মৃত্যুবৰণ কৰক, তাতে গৈ মৃত্যু হওক, ৰ'দৰ উত্তাপতেই হওক বা বিভিন্ন কাৰণত হওক, তাত গৈ মৃত্যুবৰণ কৰাটো কোনো লোকেই নিবিচাৰে। আমাৰ মাজত সততে আৰু এটা কথা চৰ্চা হয় যে হজলৈ গৈ যদি কোনো ব্যক্তিৰ যদি মৃত্যু হয় তেনেহ'লে সেয়া সৌভাগ্যৱান বুলি ধৰা হয়। শুকুৰবাৰৰ নামাজৰ দিনাখন যদি কোনো লোকৰ মৃত্যু হয় সেয়া সৌভাগ্যৱান বুলি কোৱা হয়। ধৰ্মীয়ভাৱে এই বিশ্বাস আমাৰ সমাজত আছে।
আৰু এয়া আজিৰ তাৰিখত এই বিশ্বাস যে হজলৈ গৈ যদি মৃত্যু হয় তেনেহ'লে তাত এয়া সৌভাগ্যৰ বিষয় বুলি যদি গণ্য কৰা হয়, তেনেহ'লে এই বাকী কথাবিলাক আমি চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই, চিন্তা কৰাৰ কোনো লাভেই নাই। কাৰণ এয়াও হ'ব এক ধৰ্মান্ধতা, এয়াও এক ধৰ্মীয় ঘূৰামি হ'ব। কিয়নো হজলৈ গৈ মৃত্যু হ'লেই যে সেই মানুহজন সকলো পাপৰ পৰা মুক্তি পাই যাব, সেই মানুহজন বেহেস্তৰ অৰ্থাৎ জান্নাতলৈ গুচি যাব, এই বিশ্বাস কৰাটো এটা অন্ধবিশ্বাস হ'ব। যদিও সামাজিকভাৱে বা ধৰ্মীয়ভাৱে এই বিশ্বাসটো আমাৰ সমাজত প্ৰচলিত আছে, আজিৰ এই আধুনিক যুগত আমি সেই ধৰ্মীয় বিশ্বাসবিলাকৰ ওপৰতো কিছু সংস্কাৰ আনিব লাগে। যদি হজলৈ গৈ মৃত্যু হ'লেই যদি মানুহজন পাপমুক্ত হৈ পৰে বা শুদ্ধ হৈ পৰে মানুহজন, তেনেহ'লে ভাৰতত কোটি কোটি লোক আছে, কোটি কোটি তেনেকুৱা মুছলমান আছে যিসকল অবৈধভাৱে তেওঁলোকে ধন অৰ্জন কৰে, অবৈধভাৱে তেওঁলোকে ডকাইতি কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে বেইমানি কৰে। যদি পাপমুক্ত হৈ যায় তাত মৃত্যুবৰণ কৰিলেই, তেনেহ'লে সেই অবৈধভাৱে ধন সম্পদ আহৰণ কৰা সেই অবৈধ যি ব্যৱসায়ীসকল আছে, যি পাপীসকল আছে, সেই পাপীবিলাকে গৈ আত্মহত্যা কৰিবলৈ হজলৈ যাব, অৰ্থাৎ চৌদি আৰৱলৈ যাব। গতিকে এনেধৰণৰ যি মানসিকতা এতিয়া আমাৰ পৰিৱৰ্তন কৰিব লগা হ'ল। আৰু যদি আমাৰ মানসিকতা এনেকুৱাই থাকে যে হজলৈ গৈ মৃত্যু হ'লে সেই মানুহজন চখি শুদ্ধ হৈ যাব, তেনেহ'লে সেই হজত গৈ মৃত্যু হোৱা লোকসকলৰ ফটো প্ৰচাৰ কৰি সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰাৰো আমাৰ কোনো ধৰণৰ অধিকাৰ নাথাকে। সেয়েহে হজলৈ গৈ মৃত্যুবৰণ কৰা লোকসকলৰ সন্দৰ্ভত চৌদি প্ৰশাসনে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে নে নাই যে তেওঁলোক অবৈধভাৱে আমাৰ মাজলৈ হজ কৰিবলৈ আহিছে, চৌদিত প্ৰৱেশ কৰিছে, অবৈধভাৱে বা অবৈধ নথিপত্ৰৰে তেওঁলোক প্ৰৱেশ কৰিছে, হজৰ কাৰণে তেওঁলোক যোগ্য নাছিলে, তেওঁলোকৰ প্ৰপাৰ নথিপত্ৰ নাছিলে, তেওঁলোক মানসিকভাৱে সাজু নাছিলে। এই কথাবিলাক যদি কোনোবাই মিছা বুলি ভাবিছে, তেনেহ'লে আজিকালি গুগলৰ যুগ, সকলোৱে চাৰ্চ কৰি এই কথাবিলাক চাব পাৰে যে চৌদি প্ৰশাসনে মৃত্যু হোৱা লোকসকলৰ সন্দৰ্ভত কি কথা প্ৰকাশ কৰিছে। চৌদি প্ৰশাসনৰ দায় সৰা মন্তব্যই হওক বা যিয়েই হওক, দায়িত্বজ্ঞানহীনতাই হওক, ইয়াক আমি যিয়েই নকওঁ, কিন্তু আমাৰ সমাজৰ পৰা যে একাংশ ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে এই ধৰণে প্ৰপাৰ নথিপত্ৰ আৰু প্ৰপাৰ তেওঁলোকৰ কাগজ পাতি নথকাৰ পিছতো তাত যে প্ৰেৰণ কৰা হৈছে আৰু হজলৈ গৈ যে আজিৰ তাৰিখত এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তাততো সন্দেহ কৰিব লগা একোৱেই নাই। কাৰণ তাত লোকসকল গৈছে আৰু সেই লোকসকলৰ তাত মৃত্যু হৈছে বহুতৰ, আৰু সেই মৃত্যু হোৱা লোকসকলৰ সন্দৰ্ভত কোৱা হৈছে তেওঁলোকৰ বৈধ নথিপত্ৰ নাছিলে, মানসিকভাৱে তেওঁলোকে সাজু নাছিলে হজৰ কাৰণে, স্বাস্থ্য পাতি তেওঁলোকৰ ভাল নাছিলে। চৌদি প্ৰশাসনে প্ৰকাশ কৰাকৈ যদি সঁচাকৈ হজৰ নামত কোনোবাই অবৈধ নথিপত্ৰ, তেওঁলোকৰ প্ৰপাৰ নথিপত্ৰ তেওঁলোক নথকাৰ পিছতো হজলৈ তেওঁলোক গৈছে আৰু তাত এনেধৰণৰ বিপদৰ সন্মুখীন হৈছে, সমস্যাৰ সন্মুখীন হৈছে, তেনেহ'লে এই কথাটো আমি অতি সাধাৰণভাৱে ভাবিব পাৰি যে একাংশ ট্ৰেভেল এজেঞ্চিয়ে বা বিভিন্ন সূত্ৰই এনেধৰণৰ অবৈধ নথিপত্ৰ বা প্ৰপাৰ নথিপত্ৰ নথকাৰ পিছতো তেওঁলোকক হজলৈ প্ৰেৰণ কৰিছে। গতিকে হজৰ নামত যে এটা বৃহৎ ব্যৱসায় চলি আছে, সেই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰি। ইয়াৰ পূৰ্বেও আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে হজৰ নামত একাংশ ট্ৰেভেল এজেঞ্চিয়ে ব্যৱসায় কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। কিন্তু ব্যৱসায়ীসকলৰ ধৰ্মৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে, হিন্দু হওক মুছলমান হওক, তেওঁলোকে কেৱল ব্যৱসায়হে কৰে। এই কথাটো আজিৰ তাৰিখত আমি সকলোৱে জানো। ধৰ্মীয় ৰাজনীতিৰ যি আচাৰ ব্যৱহাৰ, এই সময়খিনিত আমি ধৰ্মক লৈ যে কেনেধৰণৰ খেলা চলি আছে, এই কথা আমি সকলোৱে জানো। গতিকে ইছলাম ধৰ্মৰ নামতো, হজৰ নামতো কোনোবাই ব্যৱসায় কৰি আছে, ইয়াত আৰু কোনো ধৰণৰ সন্দেহ নাই। সেইকাৰণে জনসাধাৰণ যিসকলে হজলৈ যাব বিচাৰে আৰু হজ কৰাৰ বাবে তেওঁলোক প্ৰস্তুত হয়, ইয়াৰ পূৰ্বে তেওঁলোকে এই কথাখিনি নিশ্চিতভাৱে যেন চালি জাৰি চায় যে তেওঁলোক সঁচাকৈয়ে তেওঁলোকৰ বৈধ নথিপত্ৰ আছে নে নাই, সঁচাকৈয়ে তেওঁলোক স্বাস্থ্যজনিতভাৱে সাজু হৈ আছে নাই, স্বাস্থ্যজনিত কাৰণত পিছলৈ গৈ কোনো ধৰণৰ বিপদতো নপৰে, তেনেধৰণৰ কথাবিলাক ভাবি লৈ পিছতহে হজৰ বাবে যোৱাটো উচিত হ'ব। আজিৰ যি দুদিন আগত ঘটি গ'ল ঘটনা, সেই ঘটনাৰ পৰা এই কথাটো আমি বুজিব পাৰিম।